গুড মৰ্নিং। 3 নম্বৰটো কৈছে চিত্ৰত 6.20 যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CB প্ৰমাণ কৰা যে AM ডিভাইডেড বাই AB সমান AN ডিভাইডেড বাই AD। এইটো চিত্ৰ আছে 6.20 চিত্ৰটো ভালকে চা। আমাক কি প্ৰমাণ কৰিব কৈছে? AM কি কৈছে? AM divided by AB AM divided AM কোনে ডিভাইডেড কৰিব? AB ডিভাইডেড কৰিব, মানে এই সৰুৰ বাহুটো এই AB টো হৰণ কৰিব। তাৰ সমান বুলি কৈছে AN আৰু ডিভাইডেড বাই কি কোনে কৰিব? AD প্ৰমাণ কৰিব কৈছে। আয়া দিয়া আছে কি LM সমান্তৰাল CB LM এইটো L আৰু M LM কাৰ সমান্তৰাল? চাচোন এই বাহুটো কাৰ সমান্তৰাল বাহু কৈছে? এই ইয়াৰ সমান্তৰাল হয় নাই? এই C বাহু মানে LM সমান্তৰাল CB বুলি কৈছে আৰু LN সমান্তৰাল কাৰ? CD। এই আমি লিখিম কি সমাধান? সমাধান দিয়া আছে লিখিম, দিয়া আছে কি লিখিম? LM সমান্তৰাল কাৰ সমান্তৰাল? CB LM সমান্তৰাল CD। এতেকে ত্ৰিভুজ কি হ'ব কচোন? যদি LM সমান্তৰাল এই LM সমান্তৰাল CB তেনে ত্ৰিভুজটোৰ নাম কি হ'ব? কোনে ক'ব? LM সমান্তৰাল CB তেনে ত্ৰিভুজটোৰ নাম কি? ABC এইটো ত্ৰিভুজ হ'ব। বুজি পালি নাই? চাচোন ইয়াৰ পৰা ষ্টাৰ্ট হ'ল AB এডালি C কি আহিব D, মানে এই ত্ৰিভুজটো মানে এই বাহুটো এটা সমান্তৰাল বাহু আছে। কাৰ সমান্তৰাল আছে? BC আছে সমান্তৰাল। তো ত্ৰিভুজ কি গঠন হ'ব? এতেকে ত্ৰিভুজ হ'ব ABC। বুজি পালি নাই? যদি ABC ত্ৰিভুজৰ পৰা চা, যদি ABC ত্ৰিভুজৰ পৰা এটা বাহু সমান্তৰাল হয়, কাৰ সমান্তৰাল? BC হয় না? BC সমান্তৰাল হ'ব, তেনেহ'লে থেলছৰ উপপাদ্য মতে কি লিখিম আমি? আন দুটা বাহু কি হ'ব? অনুপাতত সমান থাকিব না? মনত আছে না? তো আন দুটা বাহু কোনটো হ'ব? এই বাহুটো আৰু এই বাহুটো হ'ব। কোন বাহুটো হ'ব? এইটো AB বাহুটো আৰু AC বাহুটো কি হ'ব? অনুপাতত সমান হ'ব। বুজি নাই পোৱা? এইটো যেনিবা এটা ত্ৰিভুজ, এইটো কি হয়? ত্ৰিভুজ। আৰু এই বাহুটো আৰু এই বাহুটোৰ কি হয়? সমান্তৰাল হয়। কি হয়? সমান্তৰাল হয়। তেনেহ'লে থেলছৰ উপপাদ্য মতে আমি যে পাইছিলো যে থেলছৰ উপপাদ্য মতে আন দুটা বাহু কি হ'ব? অনুপাতত সমান হ'ব। কি হ'ব? অনুপাত নে সমান। ইয়াৰ অনুপাতটো আমি কেনে করলাম? BM ডিভাইডেড বাই এটাকে আমি লিখিম কি BM কি লিখিম? BM ডিভাইডেড বাই কি লিখিম? AM BM ডিভাইডেড বাই AM সমান, তারপর কি লিখিম? CL ডিভাইডেড বাই CL ডিভাইডেড বাই মানে AL দিলেও হ'ব, LA দিলেও হ'ব। বুঝি পালি না? এইটো হবে একটা সমীকরণ। কি হল? 1 নং সমীকরণ। তার পাছত আৰু দিয়া আছে কি একেদৰে দিয়া আছে কি দিয়া আছে? এইটো সমান্তৰাল বুলি কৈছে LN সমান্তৰাল। LN সমান্তৰাল কার? CD। এইটো চাচোন এই LN সমান্তৰাল কার সমান্তৰাল হয়? CD হল না? তো তেনেহলে এটা ত্রিভুজ গঠন হয়েছে, এই ত্রিভুজটার নাম কি কসুন? এটাকে ACD এটা কি হল? ACD এটা ত্রিভুজ গঠন হল না? তো এই ত্রিভুজটোৰ এই বাহুটো কি হল? ইয়াৰ সমান্তৰাল হল না? তেনেহলে থেলছৰ উপপাদ্য মতে কি হ'ব? আন দুটা বাহু কি হ'ব? অনুপাতত সমান হ'ব। আন দুটা বাহু অনুপাতত কি হ'ব? সমান হ'ব। তেনেহলে আমি কি লিখিম? এটা লিখিম কি? আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম হয় নাই? ND বুলি কই। ইয়াত কি লিখিম? ত্রিভুজটোৰ নাম কচোন আগতে? ACD। এতেকে কি হ'ব?
অনুপাতটো কি হ'ব dn কি হ'ব dn ডিভাইডেড বাই কি হ'ব an সমান তাৰপিছত কি আহিব cl ডিভাইডেড বাই al এই 2 নং সমীকৰণ বুজি পালি নাই চাচোন 1 নং সমীকৰণত চোৱা cl আৰু al ৰ মান কিমান পালো বা bm বা am ৰ মান কিমান পালো cl বাই an আৰু dn ডিভাইডেড বাই an ৰ মান কিমান পালো cl বাই l গতিকে ইয়াৰ মান যিটো আছে ইয়াৰ মান একে সেম আছে তে 1 নং আৰু 2 নং সমীকৰণৰ পৰা পাম ইয়াত লিখিম 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা তেনেহলে 1 নং সমীকৰণটো ললো কি এইটো bm কি ললো bm তাত কি আহিল am সমান কাৰ সমান বুলি কৈছে ইয়াৰো ভ্যালু সেম হয় নাই সেইকাৰণে আমি লিখি দিলো কি dn ইকুৱেল am লিখি দিলো এতিয়া আমি ইয়াৰ পৰা ক্যালকুলেশন কৰিব লাগিব এতিয়া চাচোন ওপৰত কি আছে ওপৰত am বাই ab আছে ওপৰত এতিয়া চোৱাচোন আমি দুয়োফালে যদি 1 ৰে যোগ কৰিম ইয়াত কি লিখিম দুয়োফালে 1 যোগ কৰি পাওঁ দুয়োফালে কি আছে bm তাত কি আহিলে am প্লাস 1 ইকুৱেল ইয়াত কি আছে dn am প্লাস 1 ইয়াৰ পৰা লিখি লচোন এই সাইডটো মুহাৰিব লাগিব এই সাইডটো লিখা হ'ল এই সাইডটো মুহাই দিছো দেই এইটো চিন মানে কি ত্ৰিভুজ বুজি পাইছ না এই ত্ৰিভুজৰ পৰা পাইছো এ বি সি আৰু এ চি ডি ত্ৰিভুজৰ পাইছো এতিয়া আমি এইটো ক্যালকুলেশন কৰিম ক্যালকুলেশন কি আছে bm ডিভাইডেড বাই am প্লাস 1 তে am ইয়াৰ তলত কি আছে am আৰু 1 ৰ তলত কি আছে 1 আছে গতি লখাও কিমান হ'ব am হ'ব লখাও কিমান হ'ব am হ'ব লখাও am এই am টোৱে এই am টোক ডিভাইডেড কৰিলে কেইবাৰ যাব নাই 1 আৰু bm পূৰণ কৰিলে bm পাম কিমান পাম bm তাৰপিছত কি আহিব প্লাস চিহ্নটো আছে প্লাস ইয়াৰ তলত 1 আছে নাই 1 এ am ক হৰণ কৰিলে am বাৰ যাব সেইকাৰণে লিখিম কি am সমান ঠিক তেনেকৈ এইটো সেম হ'ব তলত কি আছে an হৰণ কৰিলে কি থাকিব এবাৰ গ'ল সেইকাৰণে থাকিব কিমান dn প্লাস ইয়াৰ তলত 1 আছে 1 এ হৰণ কৰিলে কেইবাৰ n এ হ'ব কি হ'ল n হ'ব এতিয়া চোৱাচোন bm প্লাস am কত দিয়া আছে bm প্লাস am হয় না bm প্লাস am এই যোগ কৰিলে কিমান পাম ab পাম কিমান পাম নাই না নাপাম bm প্লাস am এই বাহুটোৰ আৰু এই বাহুটো যোগ কৰিলে টোটালি আমি এই বাহুটো পাম নাই তো এই বাহুটোৰ নাম কি হ'ব ab হ'ব নাই ab হেতু কাৰণে লিখি দিলো আমি কি ab তলত কি থাকিল am সমান ঠিক তেনেকৈ লিখিলো কি dn প্লাস an চাচোন dn প্লাস an হয় নাই dn আৰু কি আছে an এই বাহু দুটো যোগ কৰিলে আমি টোটালি কি বাহু পাম ad পাম ইয়াত কি লিখিম ad তলত কি আছে an আছে কি আছে an আছে এতিয়া চোৱাচোন ইয়াত কি আছে তলত ab আছে ওপৰত হৈ গ'ল ab টো আৰু তলত কি হৈ গ'ল am হৈ গ'ল হয় নাই ইয়াত তলত কি আছে an আছে ওপৰত তলত হৈ গ'ল an টো আৰু ad আছে তলত ওপৰত হৈ গ'ল ad গতিকে আমি প্ৰতিক্ৰম কৰি দিম এতেকে সিহঁতৰ প্ৰতিক্ৰম মানে কি বিপৰীত কোণটোক কি বুলি কয় প্ৰতিক্ৰম ইয়াৰ প্ৰতিক্ৰম হ'ব প্ৰতিক্ৰম
ইয়াৰ প্ৰতিকৰণ হ'ব কিমান উল্টাই দিম ওপৰত কি গুচি যাব এ এম আৰু তলত কি আহিব এ বি ইজুকেল কি হ'ব ওপৰত এ এন তলত কি আহিব এ ডি উত্তৰ মিলি গ'ল প্ৰমাণ বুজি পালি নাই এই কাৰ সমান্তৰাল বুলি কৈছে এ এম মানে কি এ এম ডিভাইডেড বাই কি হ'ব এ বি তাৰপিছত এ এন ডিভাইডেড বাই এ ডি এইটো প্ৰমাণ হ'ল বুজি পালি নাই অংকত বেছি টান নহ'ল তাৰ অকণমান কেলকুলেশ্যন গণ্ডগোল কাৰণে অলপ খেলি মেলি হৈছে এইটোৱে হ'ব প্ৰমাণ এতেকে প্ৰমাণ কৰা হ'ল এতেকে প্ৰমাণ হ'ল খেলছৰ উপপাদ্যটো মনত থাকিলে একো টেনশ্যন নাই এইছা 4 নম্বৰ 4 নম্বৰ কৈছে কি চিত্ৰত 6.21 ডি ই সমান্তৰাল এ চি এইটো কিমান নম্বৰ চিত্ৰত 6.21 দেই এতিয়া সমান্তৰাল ডি ই কাৰ সমান্তৰাল বুলি কৈছে চা এইটো ডি আৰু এই বিন্দুটো কি বিন্দু ই বিন্দু তো এই বাহুটো কাৰ সমান্তৰালত আছে কোৱাচোন কোনে ক'ব পাৰিব এই চা এই যেনেকুৱা গৈছে এই বাহুটো সেম গৈছে গতিকে ডি ই বাহুটো এ চিৰ কি হয় সমান্তৰাল কি হয় সমান্তৰাল তো ত্ৰিভুজটো কি হ'ব এই বাহুটোৰ সমান্তৰাল হলে ত্ৰিভুজটো কি হ'ব এইপিনে চা ত্ৰিভুজটো কি হ'ব যদি চা এই বাহুটো আৰু এই বাহুটো সমান্তৰাল হলে ত্ৰিভুজটো কি হ'ব এই চা এ বি চি ত্ৰিভুজ কি হ'ব এ বি চি হ'ব তাৰপিছত কৈছে কি আৰু ডি এফ সমান্তৰাল কাৰ সমান্তৰাল এইটো ডি এফ হয় নাই এই ডি এফ টো কাৰ সমান্তৰাল এইটো চা এই হয় নাই তেনেহ'লে ত্ৰিভুজটো কি হ'ব এ বি চি নহয় ত্ৰিভুজটো এ বি ই হ'ব কি হ'ব হয় নাই এইটো এ বি নহয় জানো এ বি ই এই বাহুটোৰ সমান্তৰাল হলে ত্ৰিভুজ কি হ'ব এ বি ই আৰু খেলছৰ উপপাদ্য মতে কি হ'ব এই বাহুটোৰ অনুপাত কি হ'ব সমান হ'ব বুজি নাই পোৱা এতিয়ালৈ বুজি নাই কথাটো ভালকে ৰ সমাধান প্ৰথমে অংক কৰাৰ কি লিখিব লাগে সমাধান লিখিব লাগিব দিয়া আছে কি দিয়া আছে এই চা ডি ই সমান্তৰাল এইটো সমান্তৰাল চিহ্ন কি হয় সমান্তৰাল ইংলিছত কি বুলি কয় তাৰপিছত কি আছে এ চি তাৰপিছত ডি ই সমান্তৰাল চা ডি ই সমান্তৰাল এ চি হয় নাই তো ত্ৰিভুজ কি সৃষ্টি হ'ব চা ডি ই সমান্তৰাল এ চি হলে ত্ৰিভুজ ইয়াৰ পৰা ইয়ালৈ হ'ব নে ত্ৰিভুজ এতেকে ত্ৰিভুজ কি হ'ব ত্ৰিভুজ এ বি চিৰ পৰা পাওঁ কি পাবা থেলছৰ উপপাদ্য পাম যদি এ বি চি ত্ৰিভুজটোৰ যিকোনো এটা বাহু যদি সমান্তৰাল হয় তেনে আন দুটা বাহু কি হ'ব তাৰ অনুপাত কি হ'ব সমান হ'ব তো আন দুটা বাহু কোনটো বাহু হ'ব কোৱাচোন যদি মই এইটো মোহাৰি দিম চা কাৰ সমান্তৰাল ডি ই এইটো ডি হয় নাই যদি মই এইটো মোহাৰি দিওঁ চা এইটো মোহাৰি দিলে কনফিউজ হয় এতিয়া চোৱা এতিয়া কচোন চা এইটো এটা ত্ৰিভুজ হ'ল নাই এ বি চি ত্ৰিভুজ হ'ল নাই তো ডি ই কি হ'ল সমান্তৰাল কাৰ সমান্তৰাল এ চিৰ সমান্তৰাল হয় নাই হা তেনেহ'লে থেলছৰ উপপাদ্য মতে আন দুটা বাহু কি হ'ব অনুপাত সমান হ'ব নাই তো কি হ'ব এ ডি ডিভাইডেড বাই বি ডি বা এইটো নহয় তেনেহ'লে কি আহিব ই চি ডিভাইডেড বাই বি হ'ব থেলছৰ উপপাদ্য মতে আমি কৰা মানুহখিনি থিয় আছিলে এতিয়া কি হ'ল ত্ৰিভুজটো বেকা হৈ গৈছে আগত যেতিয়া কৰাইছিলো আমি কি আছিলে এনেকুৱা থিয় আছিলে নে এনেকুৱা আছিলে নে তলত এইটো বেকা কৰাই দিলো একেটাই কথা যদি এই বাহুটো সমান্তৰাল হলে এই বাহুটোৰ অনুপাত আৰু এই বাহুটোৰ অনুপাত কি হ'ব সমান হ'ব নাই তো ঠিক তেনেকৈ আমি গম পালো এই বাহুটোৰ সমান্তৰাল তো এই বাহুটোৰ অনুপাত আৰু এই বাহুটোৰ অনুপাত কি হ'ব লাগিব সমান হ'ব লাগিব এটাকে ত্ৰিভুজ এ বি চিৰ পৰা পাওঁ এতিয়া কি পাম এ ডি লিখিম প্ৰথমে কি লিখিম এ ডি লিখিম হয় নাই এতেকে
এ ডি ডিভাইডেড বাই কি হ'ব বি ডি হ'ব নাই সমান এতিয়া এই বাহুটোৰ অনুপাত আমি পাই গলো এ ডি ডিভাইডেড বাই বি ডি অনুপাত পালো নাই ঠিক তেনেকৈ এই বাহুটোৰ অনুপাত কি পাম যদি আমি এইটো চাইডৰ পৰা আনিলে আমি এইটো চাইডৰ পৰাই ল'ব লাগিব তেনেহ'লে চি ই ডিভাইডেড বাই কি হ'ব চি ই ডিভাইডেড বাই বি ই বা ই বি হয় নাই বি আগত এলফাবেট হিচাপে বিটো আগত আহে বুলি বি লিখি দিলো বুজি পালি নাই এয়াৰ নাম দিলে 1 নং সমীকৰণ ঠিক আছে আৰু এটা কি দিয়া আছিলে চিত্ৰটো চাওঁ এইটো ৰেখা আছিলে নেকি ইয়াৰ পৰা গৈছিলে ন নে ক'ৰ পৰা চাওঁ কিতাপটো ডিৰ পৰা ই গৈছিলে ইয়াত এটা আহিছিল হয় নাই ডিৰ পৰা কি কি এফ গৈছে আকৌ ইয়ালৈ গুচি এটা হয় নাই এইটো নহয় জানো এতিয়া চা আৰু কি দিয়া আছে একেদৰে কি দিয়া আছে ডি এফ কাৰ সমান্তৰাল ডি এফ এ ইৰ সমান্তৰাল এতেকে ত্ৰিভুজ কি হ'ব ডি এফ বুলি কলে আমি এই বাহুত ল'ম ডি এফ কাৰ সমান্তৰাল এ ই এইটো এ ইৰ সমান্তৰাল হয় নাই গতিকে আমি এইটো মোহাৰি দি দিলো চা এইটো কাম নাই আমাক এই দুটা আছে তেনে ত্ৰিভুজ কি সৃষ্টি হ'ব এইটো মোহাৰি দিম তেনে ত্ৰিভুজ কি সৃষ্টি হ'ল এ বি হ'ল নাই চাচোন এ বি ই এই ত্ৰিভুজ কি হ'ল এতেকে ত্ৰিভুজ এ বি ই পৰা পাওঁ বুজি পালি নাই ত্ৰিভুজ এ বিৰ পৰা পাওঁ কি পাম কচোন যদি এই বাহুটো যদি সমান্তৰাল হলে থেলছৰ উপপাদ্য মতে আন দুটা বাহু কি হয় অনুপাত সমান হয় তো ইয়াৰ অনুপাত আমি ওলাম যদি এই বাহুটো সমান্তৰাল হলে আমি কোন বাহু দুটাৰ অনুপাত ওলাব লাগিব এই বাহু দুটা হয় নাই এই বাহু দুটাৰ অনুপাত ওলাব লাগিব বুজি পালি নাই এই বাহু দুটাৰ অনুপাত ওলাব নোৱাৰি কাৰণ এই বাহুটোৱে এই ত্ৰিভুজটো কি 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 কৰে এই দুটা বাহু কি 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 কৰে সমানে ভাগ কৰিছে নাই এই বাহুটোক এ বি বাহু আৰু বি ই বাহু কোনে সমানে ভাগ কৰিছে কোনটো বাহু ভাগ কৰিছে ডি এফ বাহু ভাগ কৰিছে নাই সমান সমান কাটি দিছে গতিকে আমি এই দুটা বাহুৰ কি হ'ব এই অনুপাতটো ওলাব লাগিব এটা কি হ'ব এ ডি কি আহিব এ ডি ডিভাইডেড বাই কি হ'ব বি ডি বুঝিল পায় না বল তাৰপিছত কি হ'ব ই এফ কি আহিব ই এফ ডিভাইডেড বাই বি এফ বুঝি পালি নাই এই 2 নং সমীকৰণ কেই নং সমীকৰণ কেই নং সমীকৰণ 2 নং সমীকৰণ বন্ধে থেলছৰ উপপাদ্যটো ভালকে বুজি পাইছ নে কচোন তোমালোকে যেটো থেলছ উপপাদ্য হা নাই পোৱা এতিয়ালৈ থেলছৰ উপপাদ্য বুজি পোৱা নাই চা যদি এটা ত্ৰিভুজ এইটো কি এটা ত্ৰিভুজ ইয়াৰ নাম দিলো কি এ ইয়াৰ নাম দিলো কি বি ইয়াৰ নাম দিলো কি সি বুজি পাইছ এইটো হল ফাৰ্স্ট বাহু এই বাহুটো কৈ 1 নং বাহু এইটো কি বুলি 2 নং এইটো কি বুলি কয় 3 নং যদি এটা ত্ৰিভুজ যিকোনো এডাল বাহু যদি ত্ৰিভুজটো সমানে মানে কি এডাল বাহু যদি এই বাহুটো মই যদি বাহু লিখিলো তাৰ এটা সমান্তৰাল লম যিকোনো এটা বাহু কি লম সমান্তৰাল লম যদি মই এই বাহুটো সমান্তৰাল এই বাহুটো আছে নাই ইয়াৰ সমান সমান মই যদি আৰু এটা বাহু ইয়াত কাটাকাটি কৰি দিলো তো চাচোন এই বাহুটো কাক ভাগ কৰিছে এই বাহুটো কাকে ভাগ কৰিলে কাক ভাগ কৰিছে এই বাহুটোক ভাগ কৰা নাই নি সমান সমান ভাগ কৰিছে নহয় সমান সমান কৰিছে তো থেলছে কি বুলি কৈছে যদি এটা ত্ৰিভুজৰ যিকোনো এটা বাহু যদি মই এই বাহুটো টাৰ্গেট কৰিলো আৰু ইয়াৰ মতে এই বাহুটোৰ মতে মানে সমান্তৰালভাৱে এডাল বাহু আৰু এটা বহাই দিলো তো এই বাহুটো কি কৰিছে এই দুটা বাহু কি কৰিলে সমান সমান কি কৰিছে ভাগ কৰিছে সেটা সিহঁতৰ অনুপাতটো কি হ'ব বুলি কৈছে সমান হ'ব বুলি কৈছে যদি ইয়াৰ নাম দিলো আমি ই ইয়াৰ নাম দিলো এফ তো ইয়াৰ অনুপাতটো কি হ'ব এ ই ডিভাইডেড বাই কি হ'ব বি ই সমান বুলি কৈছে অনুপাতটো কি হ'ব সমান চিন আনিলো তাহলে এই বাহুটো আহিব হয় নাই যিটো বাহু ভাগ কৰিছে সেই বাহু দুটাৰে অনুপাত কি হ'ব বুলি কৈছে সমান এই বাহু দুটা ভাগ কৰা নাই নেকি
না ইয়াক ভাগ কৰিছো, ইয়াকতো নাই কৰা, এই দুটা বাহুকে ভাগ কৰিছো, গতিকে এই দুটা বাহু কি হ'ব, অনুপাতটো কি হ'ব, সমান হ'ব বুলি কৈছে। তো এ এফ কি হ'ব, এ এফ হা চি এফ, এইটো হ'ল ফেলছৰ উপপাদ্য। কি হ'ল, ফেলছৰ উপপাদ্য। এতিয়া সিহঁতৰ অনুপাত দুটো কি হ'ব, সমান। এতিয়া যোগ নাথাকিলে আমি এনে মানখিনি বহাই পিনে ডিভাইডেড কৰিব লাগে, হৰণ কৰিব লাগে, সেইটো ফেলছৰ উপপাদ্য। ঠিক তেনেকুৱা এইটো এটা ত্ৰিভুজ হয় নাই, হয় নাই ত্ৰিভুজ। তো এই বাহুটো এটা সমান্তৰাল হিচাপে আৰু এটা বাহু ইয়াত বনাই দিলে নে। তো এই বাহুটো কাক ভাগ কৰিছে, এই বাহুটোক ভাগ কৰিছে। চাওচোন, এই বাহুটোক ভাগ কৰা নাই নেকি, এই বাহুটোক ভাগ কৰি দিলে। তো এই বাহু দুটাৰ কি হ'ব, অনুপাত কি হ'ব বুলি কৈছে, সমান হ'ব বুলি কৈছে। ঠিক তেনেকৈ মই সেইকাৰণে লিখিলো কি এ ডি, এইটো চা, এ ডি ডিভাইডেড বাই বি ডি। তাৰপিছত আকৌ এই বাহুটো আহিলে নে, ই এফ ডিভাইডেড বাই বি এফ। এতিয়া বুজি পালে নেকি, হা না নাই পোৱা, বুজি পাইছতো। অ এতিয়া বুজি পালি। এতিয়া চোৱাচোন, আমাক কি প্ৰমাণ কৰিব কৈছে, বি এফ ডিভাইডেড বাই কি, বি এফ ডিভাইড বাই এফ ই। চাচোন ক'ত দিয়া আছে, এই চা, বি এফ ডিভাইডেড বাই এফ ই, একেটাই পাইছো। ইয়াত চাচোন, এক নম্বৰ চা, এ ডি ডিভাইডেড বাই কি আছে, বি ডি, এ ডি ডিভাইডেড বাই বি ডি। আৰু চি ই, এ ডিৰ ভেলু কিমান, এ ডি ডিভাইড বাই বি ডিৰ ভেলু কিমান পালো, চি বা বি পালো। ইয়াত কি পালো, এ ডি ডিভাইডেড বি ডিৰ ভেলু কিমান পালো, হা ই এফ বাই বি এফ। এতিয়া চাচোন, চি ই ডিভাইডেড বি ইৰ ভেলু কিমান পালো, ইয়াৰ ভেলু কিমান পালো আমি, এইটো মান হ'ব নাই, এ ডি বাই বি ডি হ'ব নাই। ঠিক তেনেকুৱা ই এফ আৰু বি এফৰ ভেলু কিমান পালো, এ ডি বাই বি ডি পালো নাই। গতিকে ইয়াৰ ভেলু যিটো আছে, ইয়াৰো ভেলু কি আছে, সমান আছে নাই। এতিয়া এক নং সমীকৰণ আমি চি ই ডিভাইডেড বাই বি এফৰ ভেলু কি পালো, এ ডি ডিভাইডেড বাই বি ডি। একে কথা ই এফ আৰু বি এফৰ ভেলু কিমান আছে, এ ডি ডিভাইডেড বি ডি। গতিকে সমান সমান আছে। কাৰ ভেলু সমান আছে, ইয়াৰ ভেলু যিটো, ইয়াৰো ভেলু সেম আছে নাই। গতিকে আমি 1 নং আৰু 2 নম্বৰ পৰা আমি ইয়াৰ ভেলুখিনি আমি লিখিব দৰকাৰ নাই, ডাইৰেক্ট সমান বুলি লিখি দিলেই হয়। এইটো মোহাই দিছো দেই। এই লিখিম, প্ৰথমে কি লিখিম, 1 নং আৰু 2 নম্বৰ পৰা। 1 নং কি আছে, চি ই ডিভাইডেড বাই কি আছে, বি ই হয় নাই, সমান বুলি। ইয়াৰ ভেলু যিটো আছে, ইয়াৰো ভেলু সেম আছে নাই। গতিকে এই দুটা মান কি সমান, সেইকাৰণে সিহঁতৰ সমান বুলি লিখি দিম, ই এফ বি এফ, ই এফ বাই কি পালো, বি এফ। এতিয়া মিলিছে নে চাচোন, বি এফ ডিভাইডেড বাই এফ ই ক'ত মিলিছে চা, বি এফ ডিভাইডেড বাই এফ ই, তাক কি দেখিছো, বি ই বাই ই চি, এই চা, বি বাই ই চি মিলিছে। এতিয়া সিহঁতৰ প্ৰতিক্ৰমটো লিখি দিম, উল্টাই দিম, তেতিয়া মিলি যাব। এতেকে প্ৰতিক্ৰম হ'ব, এতেকে প্ৰতিক্ৰমটো হ'ল, প্ৰতিক্ৰম লিখি দিলে হৈ যাব। কি লিখিম, ওপৰত কি লিখি দিম, বি ই, তলত কি লিখি দিম, চি। মিলিছে চাচোন, বি এই চা, বি বাই চি হয় নাই, ইজুকেল কি লিখিম, বি এফ, তলত কি লিখিম, ই এফ। এইটো প্ৰমাণ হয়, ই এফ। এইটো মিলি গ'ল, প্ৰমাণ হয়। বুজি পালি নেকি অংকত। যদি ভেলু দুটা সমান পালে, তেতিয়া দুটাৰ মান লিখি দিলে হৈ যাব। লিখি লোৱা এইটো। এইটো চোৱা, এ বি ই, এই ত্ৰিভুজটো এ বি ই ত্ৰিভুজ হয় নাই। চাচোন ইয়াৰ বাহু কেইটা আছে, একটা, দুটা, তিনটা বাহু আছে নাই। এইটো চাচোন, আমাক দুটা বাহু সমানে ভাগ কৰি দিছে। দুটা বাহুক ভাগ কৰিলে নে, এই বাহুটোৱে ইয়াক সমান কাটি দিছে, ইয়াকো কাটি দিছে নে, সমানে ভাগ কৰি দিছে, মানে ছেদ কৰি দিছে। গতিকে যি বাহু দুটা মানে সমানে ভাগ হৈছে, সেই বাহু দুটাৰে কি ওলাব লাগিব, অনুপাত ওলাব লাগিব। এই বাহুটো ভাগ হৈছে আৰু এই বাহুটো ভাগ হৈছে, গতিকে এই বাহুটোৰ অনুপাত আমি ওলাব লাগিব, ইয়াৰ অনুপাত ওলাব লাগিব। মানে যিটো বাহু
ভাগ কৰা হৈছে সেই বাহু দুটাৰে অনুপাত ওলাব লাগিব। সেইটো কাৰ উপপাদ্য? থেলছৰ উপপাদ্য। আৰু সেই অনুপাত দুটা কি হ'ব? সমান হ'ব বুলি কৈছে। কি হ'ব? সমান হ'ব। তোমালোকে সেইটোৱে মন কৰিবা যে কোন বাহু দুটা ভাগ কৰিছে, কোনটো বাহু দুটা ভাগ কৰা আছে, চিত্ৰটো চাই গম পাব লাগিব। বুজি পালি নাই? লিখ। চা 5 নম্বৰ কি কৈছে চিত্ৰত নাই বনোৱা, চিত্ৰত বনাই দিছো 6.22 চিত্ৰ। চিত্ৰ ইয়াৰ নাম দিলো কি PQR। ত্ৰিভুজ নাম কি PQR। EF ইয়াৰ নাম দিলো D। কি দিলো? D। চাচোন ইয়াত অ হ'ব এই বিন্দুত ন, অ বিন্দু হ'ল নে? হ'ল না লিখা? ডাইগ্ৰামটো হ'ল? নাই হোৱা। চিত্ৰত 6.22 DE সমান্তৰাল কি বুলি কৈছে? অ কিউ। DE সমান্তৰাল অ কিউ। চা এই DE হয় নাই? DE সমান্তৰাল কাৰ সমান্তৰাল? অ কিউ। কাৰ সমান্তৰাল বুলি কৈছে? অ কিউ। বুজি পালি নাই? আৰু DF সমান্তৰাল চা, DF সমান্তৰাল কাৰ সমান্তৰাল? অ আৰ সমান্তৰাল। তেন্তে দেখুৱা যে কি দেখাব কৈছে আমাক? EF সমান্তৰাল QR। EF সমান্তৰাল চা, EF সমান্তৰাল কাৰ? QR আমাক দেখাব কৈছে। প্ৰথম আমি কেনে কৰিম চাচোন। আমাক প্ৰমাণ কৰিব কৈছে EF সমান্তৰাল, মানে EF এই বাহুটোৰ সমান্তৰাল শূন্য প্ৰমাণ কৰিব কৈছে, দেখাব কৈছে। সমাধান লিখিম। কি লিখিম? সমাধান। কি লিখিম? সমাধান। দিয়া আছে বুলি কি দিম? দিয়া আছে। কি হল? হবই পৰীক্ষা দাই বট জলদি বট জলদি আহিব লাগে, পঢ়িব লাগে। হা নিজে নিজে জানিব লাগে। দুটা কথা জানি অলপ নিজকে অলপ আগবাঢ়িম বুলি নিজে চেষ্টা কৰিবলৈ, তহঁতক আগবাঢ়িবলৈ কোনে কব? তহঁতি নিজে আগবাঢ়িবলৈ চেষ্টা নকৰি আমি যিমান পদ্ধতি হ'ব নেকি? তহঁতৰ নিজে ইচ্ছাই থাকিব লাগে পঢ়িবলৈ। তহঁতক মই ৰাস্তাটো দেখুৱাই দিছো, তহঁতি যাবলৈ তোৰ ইচ্ছা থাকিব লাগে। তহঁতৰ যাবলৈ মন নাই যদি আমি খেলি পিনে পঠাই দিব নোৱাৰিম। হা তই নিজে চিন্তা কৰ না নিজৰ লাইফটোৰ বিষয়ে। অলপো চিন্তা নাহে নেকি যে মই ঢেৰ ফিজ লওঁ যে পইচা দিব নোৱাৰো, সেইটো কথা বেলেগ। হা কি হৈছে? এতিয়া চাচোন DF দিয়া আছে কিমান? DE। ডি কাৰ সমান্তৰাল বুলি কৈছে? অ কিউ। হয় নাই? ডি সমান্তৰাল কাৰ সমান্তৰাল? এতিয়া DE বাহু কোনটো হয়? এইটো DE বাহু হয় নাই? কাৰ সমান্তৰাল বুলি কৈছে? অ কিউ। তো ত্ৰিভুজটো কি সৃষ্টি হ'ব? এতিয়া ত্ৰিভুজ কি হ'ব কচোন? চাই মিলি ক। যদি DE সমান্তৰাল অ কিউ, তেন্তে ত্ৰিভুজটো কোনটো ত্ৰিভুজ পাম? নাম কি ত্ৰিভুজটো? হা 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 কি নাম হ'ব? ত্ৰিভুজটো কি হ'ব? যদি DE সমান্তৰাল অ কিউ সমান্তৰাল হয়, হা ত্ৰিভুজটো চাবি দেই, এই DE হয় নাই? তো আৰু কাৰ সমান্তৰাল? অ কিউ হয় নাই?
ইয়াৰ পৰা ইয়ালৈ এটা ত্ৰিভুজ সৃষ্টি হল নাই? ত্ৰিভুজটো কি কচোন এতিয়া? পি কিউ অ ত্ৰিভুজ কি হল? এতিয়া ত্ৰিভুজটো গম পালি নাই? যদি এই বাহুটো যদি সমান্তৰাল, কাৰ সমান্তৰাল? ইয়াৰ সমান্তৰাল হলে ত্ৰিভুজ আমি কি পাম? পি কিউ অ। বুজি পালি নাই? ক ত্ৰিভুজটো পি কিউ অ। মানে এটা ত্ৰিভুজৰ তিনটা বাহু থাকে নাই? এই বাহুটো তিনটা বাহু হয় নাই? যদি এই বাহুটো যদি ইয়াৰ সমান, এই বাহুটো বাদ দেচোন, এইটো নাই বুলি ভাবি। এতিয়া চাচোন ত্ৰিভুজ হল নাই? এইবোৰ নাই বুলি ভাবি এই বাহুটো থকাৰ কাৰণে তোমালোকৰ কনফিউজ হৈছিলে। এই চাচোন ডি ই সমান্তৰাল, কাৰ সমান্তৰাল? ইয়াৰ সমান্তৰাল হয় নাই? সেম প্ৰচেছ আছে নাই? তো গতিকে আমি ত্ৰিভুজ কি পালো? পি কিউ অ। এতেকে ত্ৰিভুজ কি হব? পি কিউ অৰ পৰা পাওঁ, পৰা পাওঁ কি পাম? এতিয়া চাচোন এই বাহুটো হয় নাই? বাহুটোৰ নাম কি? ডিই বা ইডি। এই বাহুটো কাক সমান সমান ভাগ কৰিছে? কোন দুটা বাহুক ভাগ কৰিছে? এই বাহুটো কাক ভাগ কৰিছে? যদি এনেকৈ মই কাটিয়ে দিলো, চাচোন কাক ভাগ কৰিলে? কাক ভাগ কৰিলে? পি কিউ আৰু পি অ বাহু দুটাক ভাগ কৰিলে। নাই কৰা জানো? চাচোন এই বাহু দুটাতে সমান সমান কাকে কাটিলে? পি কিউ বাহুকে কাটি দিলে ইয়াত, আৰু কাক কাটিলে? পি অ বাহু দুটাক কাটি দিলে। তেতিয়া অনুপাত কাৰ ল'ব লাগিব? যিটো বাহুক কাটি দিছে সমান সমান, সেই দুটা বাহুক আমি কি ওলাব লাগিব? অনুপাত ল'ব লাগিব। আৰু সেই অনুপাতটো কি থাকিব? দুটা বাহু সমান থাকিব। এতিয়া চাচোন, এতিয়া আমি এই বাহুটোৰ অনুপাত ল'ম, আৰু এই বাহুটোৰ অনুপাত ল'ব লাগিব, আৰু এই বাহুটোৰ অনুপাত ল'ব লাগিব। বুজি পালি নাই? এই বাহুটোৰ অনুপাত কি হ'ব? পি ই কি হ'ব? এতেকে পি ই ডিভাইডেড বাই কি হ'ব? ই কিউ অনুপাত। আৰু কাৰ ল'ম এতিয়া? পি আৰু কি আহিব? ডি। কি আহিব? পি ই, এইটো পি লিখিলি হৈ যাব, হয় নাই? পি ডি আৰু কি আহিব? ডি অ। বুজি পালি নাই? ক এইটো হল 1 নং সমীকৰণ। কেই নং সমীকৰণ? 1 নং সমীকৰণ। ইয়াৰটো হৈ গল। আৰু সমান্তৰাল বুলি কৈছে, আৰু একেদৰে বুলি কৈছে। একেদৰে কি বুলি কৈছে? ডিএফ কাৰ সমান্তৰাল? ও আৰ হয় নাই? ডিএফ কাৰ সমান্তৰাল? ও আৰ। এই স্যার ডিএফ কোনটো? ডিএফ বাহু সমান্তৰাল কাৰ সমান্তৰাল? ও আৰ। তেনেহলে ত্রিভুজ কি সৃষ্টি হব? পি ও আৰ ত্রিভুজ হল নাই? ত্রিভুজ সৃষ্টি হল পি ও আৰ। ডিএফ সমান্তৰাল কাৰ? ও আৰ। তেনেহলে এটাকে ত্রিভুজ হব কি? এটাকে ত্রিভুজ কি হব? ক পি ও আৰ। পৰা পাওঁ। চাচোন এই বাহুটোৱে দুডাল বাহু কাটিছে নাই? কোন কোন বাহু কাটিছে? পি অ বাহু কাটিছে, আৰু কাক কাটিছে? পি আৰ বাহু কাটিছে। বুজি পালি নাই? তেনেহলে এই বাহুটোৰ আৰু এই বাহুটোৰ কি ওলাব লাগিব? অনুপাত। আৰু অনুপাত দুটা কি থাকিব? সমান থাকিব। এইটো কাৰ উপপাদ্য? ফেলছৰ উপপাদ্য হয়। এতিয়া চোৱা, এটাকে দিম ফেলছ হয় নাই? চাচোন আমি প্ৰথমে কি ললো? পি ললো। পি ললো। গতিকে আমি কি লম? পি এফ লম। কি লম? পি এফ ডিভাইডেড বাই, এইপিনে চা, পি এফ ডিভাইডেড বাই এফ আৰ। এইটো ফেলছৰ উপপাদ্য দেই, এইটো মনত থব লাগিব, নোৱাৰিব। সমান। তাৰপিছত কি লম? পি ডি। কি লম? পি ডি ডিভাইডেড বাই ডি অ, হয় নাই? ডি অ। এইটো কেই নং সমীকৰণ? ডি হ'ব। ক'ত জি? জি হ'ব নাই? এইটো সমীকৰণ কেইটা পালো? দুটো পালো। চাচোন পি ডি ডি অৰ ভ্যালু কিমান পালো? পি ই ই কিউ। আর ডি অর এটা কি? ডি এটা পি হয় না? ভুল। পি ই পি ডি হব। পি ডি হব, হল নাই? পি ডি এতিয়া হল পি ডি।
চাচোন পি ই ডিভাইডেড বাই ই কিউ ভেলু কিমান পালো পি ডি ডিভাইডেড বাই ডি অ' ঠিক আছে পি এফ আৰু এফ আৰ ভেলু কিমান পালো পি ডি ডিভাইডেড বাই ডি অ' গতিকে ইয়াৰ ভেলু যিটো ইয়াৰ ভেলু একে চেম আছে নে আছে নে আমি লিখিব পাৰিমগে 1 নং আৰু 2 নং 2 নঙৰ পৰা পাম হয় নাই গতিকে চেম থাকিলে আমি লিখি দিম পি ই ডিভাইডেড বাই ই কিউ ডিভাইডেড বাই কি হৈছে ই কিউ সমান কাৰ সমান বুলি কৈছে ইয়াৰ সমান হ'ব হয় নাই পি এফ কি হ'ব পি এফ ডিভাইডেড বাই এফ আৰ সমান বুজি পালি নাই সমান এতিয়া প্ৰমাণ কৰিব কি দিছিল আমাক চা এতিয়া শুনি ল এই প্ৰমাণ আমাৰ এইটো সমান্তৰাল হৈ আমাক লাগে হয় নাই এতিয়া চাচোন পি ই আৰু ই কিউ চা ইয়াত চা পি ই কি আছে পি ই আৰু কি আহিলে ই কিউ হয় নাই এই চা পি ই ডিভাইডেড বাই ই কিউ এই চা পি ই ডিভাইডেড বাই ই কিউ সমান বুলি কয় চবে চাবি দেই এইটো আকৌ চা পি এফ ডিভাইডেড বাই এফ আৰ হয় নাই এফ আৰ হয় নাই কৈছে এই বাহুটো আৰু এই বাহুটোৰ অনুপাত কি বুলি কৈছে সমান ইয়াত এটা বাহু আছে আছে নাই চাচোন এই বাহুটো আৰু এই বাহুটো কোনে সমান সমান ভাগ কৰিছে কোনে ভাগ কৰিছে ই ভাগ কৰা নাই নেকি ই এফ বাহুটো ভাগ কৰা নাই নেকি হা ই এফ ভাগ কৰা নাই নেকি গতিকে এই বাহুটোৰ অনুপাত আৰু এই বাহুটোৰ অনুপাত কি বুলি কৈছে সমান এইটো সমান হয় নাই সমান কোনে ভাগ কৰিছে ই এফ বাহুটো ভাগ কৰিছে এই দুটা বাহু কোনে এইটো সমান সমান কাটিলে ই এফ এইটো সমান সমান কাটি দিলে কোনে কাটিলে ই এফ কাটি দিলে নাই তো এই বাহুটো কাৰ সমান্তৰাল কিউ আৰ সমান্তৰাল হয় নে নহয় নহয় নেকি ত্ৰিভুজটো কি সৃষ্টি হল পি কিউ আৰ কি সৃষ্টি হল এতেকে 1 নং 2 নং পৰা আমি এইটো পালো হয় নাই পাৰলো নাই ইয়াৰ পৰা আমি এতিয়া লিখি দিব পাৰিম যে কি আমি লিখি দিব পাৰিম লিখিম কি পি পি কিউ আৰ ত্ৰিভুজ হয় নাই ই এফ এ সমান সমান কি কৰিছে ই এফ এ সমান্তৰাল ভাৱে আছে হয় নাই ই এফ বাহুৱে কাৰ সমান্তৰাল আছে ইয়াৰ বিপৰীত বাহুটোৰ সমান্তৰাল আছে আমি এনেকৈ লিখিম ৰ মই লিখি দিম এইটো লিখা হ'ল কচোন লিখি লৈছে এইটো আৰু লিখিলো এতিয়া চোৱাচোন এই চা পি ই আৰু ই কিউ চা পি ই আৰু ই কিউ অনুপাত সমান কাৰ অনুপাত বুলি কৈছে সমান পি এফ আৰু এফ আৰু অনুপাত হয় নাই এতিয়া আমি ত্ৰিভুজ কি পালো পি কিউ আৰ আমি লিখিম কি এতেকে ত্ৰিভুজ কি লিখিম পি কিউ আৰ এইটো হয় নাই এতিয়া পি কিউ আৰ ত্ৰিভুজৰ চা পি কিউ বাহু কি বাহু পি কিউ বাহু পি কিউ বাহু আৰু পি কিউ আৰু পি আৰ বাহু সমান অনুপাতত ই এফ বাহুৱে পি এফ বাহু হয় নাই ই এফ হয় নাই ই এফ বাহুৱে সমান অনুপাতত ভাগ কৰিছে সমান অনুপাত ভাগ কৰিছে নে সমান অনুপাতত ভাগ কৰিছে নে এতিয়া চাচোন এই বাহু দুটা কোন বাহুটোৱে সমান অনুপাতত ভাগ কৰিছে ই এফ বাহু হয় নাই ই এফ আমি জানো যে নিলিখিলেও হয় ডাইৰেক্ট শৰ্ট লিখিব লাগিব তেন্তে আমি জানো যে এটা ত্ৰিভুজৰ পৰা যদি আন এটা বাহুৱে যদি এটা সমান্তৰাল ভাৱে যদি ভাগ কৰে তেনেহলে সেই বাহুটো তৃতীয় বাহুটোৰ কি হয় সমান্তৰাল হয় নাই চাচোন সেইকাৰণে আমি জানো যে এনেকুৱা লিখিলেও হয় যে ই এফ বাহুটোৱে মানে এই বাহুটোৱে মানে আন দুটা বাহু যদি এটা বাহুৱে যদি আন দুটা বাহু যদি সমান অনুপাতত ভাগ কৰে তেন্তে সেই বাহুটোৱে তৃতীয় বাহুৰ কি হয় অনুপাত হয় সেইটো চা
আমি জানো যে এই মই লিখাইছিলো নহয় এইটো আমি জানো যে যদি এটা বাহু আন দুটা বাহুক সমান অনুপাতত ভাগ কৰে তেন্তে সেই বাহুটো তৃতীয় বাহুৰ সমান্তৰাল তেন্তে বেছি দীঘল হৈ গ'ল সেই বাহুটো তৃতীয় বাহুৰ কি হ'ব তৃতীয় বাহুৰ সমান্তৰাল কি হ'ব তৃতীয় বাহুৰ সমান্তৰাল কোন বাহুটো ভাগ কৰিছে ইএফ হয় নাই ইএফ বাহু ভাগ কৰিছে কোন বাহু ভাগ কৰিছে ইএফ বাহু সমান্তৰাল কাৰ সমান্তৰাল কিউ আৰ সমান্তৰাল কি হ'ব কিউ আৰ সমান্তৰাল এইটো হ'ল প্ৰমাণ বুজি পালি নাই প্ৰমাণ এই চা ইএফ বাহুৱে কাৰ সমান্তৰাল কিউ আৰ বাহুৰ সমান্তৰাল লিখি ল ইয়াত আৰু নিলিখিলে আৰু শৰ্টকে লিখাই দিব পাৰিবি যদি গম পাৱে যদি এটা ত্ৰিভুজৰ এডাল বাহু যদি দুটা বাহু যদি সমান্তৰালভাৱে ভাগ কৰে তেন্তে সেই বাহুটো কাৰ সমান্তৰাল হ'ব তৃতীয় বাহুৰ সমান্তৰাল হ'ব বুলি কৈছে হয় নাই এইটো কোনে কৈছে হেলছ কৈছে এইটো চাচোন এইটো এটা ত্ৰিভুজ হয় নাই চাবি দেই এইটো এটা ত্ৰিভুজ হয় নাই ক হয় নাই এই ত্ৰিভুজটো কোনে ভাগ কৰিছে এই ত্ৰিভুজটোৱে এডাল বাহুৱে দুটা বাহুক ভাগ কৰিছে এডাল বাহু কাক ভাগ কৰিছে দুডাল বাহু তহঁতি এইখিনি মন কৰিব দৰকাৰ নাই এই মাজৰখিনি দৰকাৰ নাই বুজি পাইছা অকল এই তিনিটা বাহু চাই এইটো একটা বাহু হ'ল এইটো একটা বাহু হ'ল আৰু এইটো একটা বাহু হ'ল তিনিটা বাহু এটা বাহুৰ কেইটা বাহু এটা ত্ৰিভুজৰ কেইটা বাহু থাকে তিনিটা বাহু থাকে গতিকে এই তিনিটা বাহুৰ ভিতৰত চাচোন দুটা বাহুক ভাগ কৰি দিছে সমান দুটা বাহু কোন বাহুক ভাগ কৰিছে পি কিউ বাহুক আৰু পি আৰ বাহুক ভাগ কৰিছে নাই কোনে ভাগ কৰিছে ই এফ বাহু ভাগ কৰিছে নাই তেন্তে এই ই এফ বাহুটোৱে কাৰ সমান্তৰাল হ'ব তৃতীয় বাহুৰ সমান্তৰাল হ'ব কাৰ হ'ব এইটো তৃতীয় বাহু এইটো হ'ল ফাৰ্ষ্ট বাহু এইটো ছেকেণ্ড বাহু এইটো কি হ'ল থাৰ্ড বাহু বুজি পালি নাই সেইটো ইয়াত লিখাই দিছো কি পি কিউ আৰ ত্ৰিভুজ চা পি কিউ আৰু পি আৰ বাহুক ই এফ বাহুৱে সমান অনুপাতত ভাগ কৰিছে আমি জানো যে যদি এটা বাহু আন দুটা বাহুক যদি এই বাহুটো আৰু আন দুটা বাহু হয় নাই সমান অনুপাতত ভাগ কৰে তেন্তে সেই বাহুটো তৃতীয় বাহুৰ কি হ'ব তৃতীয় বাহুৰ লিখা নাই তৃতীয় বাহু ইয়াত লিখি দিছো দেই তৃতীয় বাহুৰ কি হ'ব সমান্তৰাল হ'ব কি হ'ব সমান্তৰাল হ'ব এতেকে কোন বাহুটো ভাগ কৰিছে ই এফ ভাগ কৰিছে নে ই এফ ভাগ কৰিছে তো গতিকে ই কাৰ সমান্তৰাল হ'ব তৃতীয় বাহু কি হ'ব কিউ আৰ সেইকাৰণে কিউ আৰ সমান্তৰাল কিউ আৰ এইটো হ'ল প্ৰমাণ বুজি পালি নাই লিখি লোৱা আৰু আজি হ'ব ক্লাছ দেই এতিয়া টাইম হৈ গৈছে আৰু অংকবিলাক ঘৰত গৈ পিনে আজিয়ে প্ৰেক্টিচ কৰিবি 2-3 বাৰ কৰি পাহৰি যাবা আৰু এইবোৰ যদি বুজি পাই যে একেবাৰে উজু আছে পৰীক্ষা দিনা হাৱাত কৰি দিবি চিত্ৰ চাই উত্তৰ ওলাব বুজি পাইছ ইয়াত কিবা প্লাছ মাইনাছ যোগ বিয়োগ বেছি আছে নেকি অকমান আইডিয়া লগালে হয় হেলছৰ ফৰ্মুলাটো বাৰে অলপ মই কালি আকৌ ভালকে বুঝাই দিম হেলছৰ ফর্মুলা হেলসে কি করলে একটা ত্রিভুজ লেলে মাঝে ত্রিভুজটা কাটি দিলে তো কাটলে কাকে কাটে দুটো বাহু কাটলে দুটা বাহু কাটি দিলে তো যি দুটা বাহু কাটি দিলে সেই কটা বাহু দুটাৰ কি ওলাব লাগে অনুপাত ওলাব লাগে আৰু সেই অনুপাত দুটা কি লাগে সমান সেইটোৱে হ'ল কি হেলছৰ ফৰ্মুলা বেছি ডাঙৰ কথা নাই হেলছৰ ফৰ্মুলা হেলসে কি ললে প্ৰথম আকৌ বাৰ কৈ দিয়ে হেলসে ললে কি এটা ত্ৰিভুজ ললে নাই তো ত্ৰিভুজটো কি কৰিলে সি কাটি দিলে তো ত্রিভুজটো কাটিলে মানে দুটা বাহু কাটি দিলে সেই দুটা বাহুর অনুপাতটো কি হব কাকে কাটলে জন বাহু দুটাকে মানে সমান সমান কাটি দিলে ওহে বাহু দুটার অনুপাতটা কি হতো সমান হতো ওহেটা বলে থেলসৰ ফর্মুলা থেলসৰ উপপাদ্য বুঝি পালি নাই থেলসৰ উপপাদ্য সিমানটোৱে জানিব লাগিব আৰু আৰু যিটো মানে মানে এই চিত্ৰটোৰ পৰা হয় না যিটো বাহু কাটিলে সি কি হব তৃতীয় বাহুৰ কি হব সমান্তৰাল হব কি হব সমান্তৰাল আৰু একো মতলব নাই থেলসৰ ফৰ্মুলা ইমানটোৱে আছে মই কালি ভালকে আকোবাৰ বুজাই দিম মানে থেলস এনেকৈ চা এইটো এটা ত্ৰিভুজ হলে
এইটো ত্ৰিভুজ হয় নাই হা তাৰ থেলছে কি কৰিলে এই ত্ৰিভুজটো কাটি দিলে চা কাটি দিলে কাটি দিলে নাই তো কাক কাক কাটিলে এই দুটা বাহুকে কাটিব পাৰিলে এই বাহুটো কাটিব পাৰিলে জানো নাই কৰা এই বাহুটো কাটিব পৰা নাই যি দুটা বাহুকে ভাগ কৰিলে বা সমানভাৱে কাটি দিলে তো এই বাহুটোৰ অনুপাত আৰু এই বাহুটোৰ অনুপাত কি হ'ব বুলি কৈছে সমান হ'ব বুলি কৈছে আৰু এই বাহুটো আৰু এই বাহুটোৰ কি হ'ব সমান্তৰাল হ'ব বুলি কৈছে থেলছে সেইটোৱে হ'ল থেলছৰ কি উপপাদ্য ফৰ্মুলা বুজি পালি নাই আৰু ইয়াৰ ভ্যালুখিনি আমি জানিব লাগিব এ বি সি যদি আমি ইয়াৰ নাম দিলো ই ইয়াৰ নাম দিলো এফ তেনেহলে কি এই বাহুটোৰ আৰু এই বাহুটোৰ অনুপাত কি হ'ব বুলি কৈছে মানে এই বাহুটোক ভাগ কৰিলে নাই এই বাহুটোক আৰু এই বাহুটোক ভাগ কৰা হৈছে নাই যিটো বাহুক সমান সমান ভাগ কৰা হৈছে সেই বাহুটোৰ কি হ'ব অনুপাত সমান হ'ব এতিয়া ইয়াৰ অনুপাত কি লিখিম এ ই হয় নাই আৰু কি হ'ব ই বি হ'ব বুজি পালি নাই তো এইটো ইয়াৰ অনুপাত পাই গলো আমি ই বি সমান কি হ'ব এই চা এ ই এ এফ তাহলে কি আহিব এফ সি এইটো হ'ল থেলছৰ ফৰ্মুলা আৰু এই বাহুটো এই কটা বাহুটোৱে নাই এই বাহুটো কাৰ সমান্তৰাল বি চিৰ বাহুৰ সমান্তৰাল এইটো গম পোৱাই হয় নাই ই এফ সমান্তৰাল চিহ্নটো হয় নাই বি চি এইটো হ'ল থেলছৰ উপপাদ্য বুজি পালি ঠিক আছে লিখি লোৱা জয় হিন্দ